চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি চাহ বাগিচাৰ 200 বছৰ ইতিহাসত কোনোদিনেই নোহোৱা এক আমাৰ সবতকে ক'বলৈ গ'লে ডাঙৰ সমস্যা আছিলে ভূমিৰ সমস্যা আৰু আজি সেই ভূমিৰ সমস্যাৰ যি এক তেওঁ সমাধান ওলালে আৰু এই ভূমিৰ পট্টা দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰি আমাৰ সমগ্ৰ অসমৰ চাহ শ্ৰমিকৰ মুখত এক হাঁহিৰ যি বতৰা আনিলে তাৰ বাবে আজি আমি সমগ্ৰ পাৱৈবাসী হৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সমগ্ৰ অসমৰ চাহ জনগোষ্ঠী আদিবাসীসকলে এক গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু যোৱা কালত আমাৰ চাহ শ্ৰমিকসকলৰ আমি এনেকুৱা দিনবিলাক দেখিছোঁ যেতিয়া তেওঁলোকে বাগানৰ পৰা ৰিজাইন হৈ যায় বা নিজে নাম কৰ্তন কৰিলে তেওঁলোকে ঘৰটো খালী কৰি দিব লাগে, তেওঁলোকে হয়তো মানে নিজৰ বাসস্থান থাকিবলৈ জেগা নাথাকে এনেকুৱা এটা পৰ্যায় পাইছিলে নাম কৰ্তন কৰাৰ পাছত। কিন্তু আজিৰ পৰা আমাৰ মানুহবিলাকে ক'ব পাৰিব যে আমাৰ ভূমিৰ অধিকাৰ আছে। আজিৰ দিনৰ পৰা আমাৰ মানুহখিনি কোনো ক'ব নোৱাৰিব যে আমাৰ এই মানুহখিনি আমাৰ অসমৰ নহয় বুলি। বহু ক্ষেত্ৰত আমি সেইটো দেখিব পাইছোঁ যে আমাৰ ভূমিৰ অধিকাৰ নথকাৰ কাৰণে বহু তেনেকুৱা ব্যক্তিয়ে মাজে মাজে আমাৰ মানুহক ঠাট্টা কৰা আমি দেখিছিলোঁ। গতিকে আমাৰ অসমৰ বাবে আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ বাবে আজি এক ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনৰ ক্ষেত্ৰত যে আমি খুব এটা আনন্দ উপভোগ কৰিছোঁ, ভাল লাগিছে। আৰু এই ভাল লগাৰ মাজত আমাৰ পাৱৈ চাহ বাগিচাৰ বিৰাট এটা দুখৰ খবৰ আছে যাৰ বাবে আমি হয়তো সেই ধৰণে আনন্দ ফূৰ্তি কৰিব পৰা নাই। তথাপিও আমি পুনৰবাৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাক ইমান ধুনীয়া এটা উপহার দিছে বলে। माँ बाबा नाना नानी तो सब गुजरे गेलो। आज के हमरा नाती पुती के दिन में आज के एक सुंदर भावटार एक सुंदर बातटार एक सुंदर कहानीटा आइलो हमरा बहुत खुशी लागलो, बहुत खुशी लागलो। एक खुशी से अब दुनिया से कोनो खुशी नहीं। माटी पाटा घर दूरा अपना हमरा এখন মরে যাবার টাইম হইলো কিন্তু ছুয়া পুতা তো থাকবে না আরামসে, আমাদের নাতি পুতি তো থাকবে না আরামসে। কোনোদিন আমরা নাম কাটাই গেলে আমাদের ছুয়া পুতা भी নাম কাটাই গেলে সে ওই নাতি পুতিকের भी তো জায়গা নাই থাকে গারোই নাই থাকে, ঘরটা উঠে গেলে সে কি থাকবে আর। আজকে ওই বস্তুটা আজকে আমাদের থাকে যাবে, আমাদের সবটাই ধন্যবাদ, একদম বহুত খুশি লাগলো। নমস্কাৰ মামা, আজি বহুত ভাল লাগিছে আৰু মানে কি আমাৰ মাটি পাট্টাটো দিব আৰু ইমান দিন হৈ গৈছিলে যে আমাৰ মানে কি বহুত বছৰ হৈ গৈছিলে 200 বছৰ হৈ গৈছিলে যে আমাৰ মাটি পাট্টাটো দিয়া নাছিলে। যে আজি বহুত ভাল লাগিছে আৰু আমি সবে ভাল জনাইছো যে আপোনাক যে এনেকুৱা ভাল কাম কৰি আগবাঢ়িলে ভাল আৰু যে আমাৰ এতিয়াতো মা বাবা সবে ইয়াত বুঢ়ী হৈ গৈছিলে যে ইমান দিন পৰা মাটি পাট্টা পোৱা নাছিলে যে আজি সবে ফূৰ্তি মানিছে যে মাটি পাট্টাটো আপুনি দিব লাগিব আৰু ইমান কৈ কিনে বহুত B+NE সদায় সঠিকৰ সন্ধানত।